হেল্ল'। হাই, কি খবৰ? ভাল। কোৱা। বৰ গহিন্দিছা যে, কথা কি? তুমি গুৱাহাটী কেতিয়া আহিবা? কেতিয়া আহিব লাগে কোৱা। যেতিয়াই আহা আহিবা, আহি মোক খবৰ দিবা। তোমাৰ লগত কথা আছে। তুমি মাতিলে মই আজিয়ে লগ কৰিব পাৰোঁ। ধেমালি নকৰিবা। তুমি অহাৰ পাছত ফোন কৰিবা। মইতো গুৱাহাটী আহিয়ে তোমাক ফোন কৰিছোঁ। মানে মই আজি ৰাতিপুৱা পালোহি। এতিয়া কোৱা, ক'ত লগ হ'ম? আবেলি পাৰ্কত আহিবা। অ'কে, বাই। তুমি ঘৰৰ পৰা ইমান সোনকালে গুচি আহিলা যে? তোমাক নেদেখাকে থাকিব নোৱাৰিলোঁ। কি ধেমালি কৰা? আৰে, তোমাক লৈ মই ধেমালি কৰিম নেকি? কোৱা না, কিয় আহিলা? এনেই ঘৰত থাকি ভাল নালাগিল। মায়ে সৰু সুৰা কথাকে লৈ আজিকালি বৰ হাল্লা কৰি থকা হ'ল। কি কথাক লৈ তোমাৰ মায়ে হাল্লা কৰিছে? কি কথা বুলি নাই, অকণমান কথাতে হুলস্থুল লগাই দিয়ে। আচ্ছা, এতিয়া কোৱা, কি কাৰণে মোক লগ কৰিব মাতিলা? সুমি, হা? তুমি কিবা ভাবি আছা? তোমাৰ কিবা প্ৰব্লেম? না, প্ৰব্লেম একো হোৱা নাই। কথা এটা ভাবিছোঁ। কি কথা? আমাৰ সম্পৰ্কটোৰ কথা মায়ে গম পাইছে নেকি? পাইছে। তোমাক একো কোৱা নাই? কৈছে অলপ চলপ। তোমাক গালি চালি পৰা নাইতো? গালি পাৰিছে। তুমি ফোন কৰোঁতে তোমাক বাৰু কিবা কৈছে নেকি? তেওঁ দৃষ্টিভংগীৰে যি কৈছে ঠিকেই কৈছে। মায়ে কি ক'লে তোমাক? মই অৱশ্যে তেখেতে বেয়া পাব লগা একো কোৱা নাছিলোঁ, কিন্তু মোৰ এনেকুৱা লাগিল যেন তেওঁ কিবা কথাত খং উঠি আছিল। হেল্ল', আনন্দ আছেনে? হেল্ল', আনন্দৰ ঘৰ হয়নে? তুমি কোনে ক'লা? মই আনন্দৰ লগৰে, মানে ভাল ফ্ৰেণ্ড আৰু। আনন্দক কিয় লাগে? নাই, বিশেষ একো নাই, এনেই খবৰ এটা ল'বলৈকে ফোন কৰিলোঁ। তোমাৰ নাম কি? মোৰ নাম সুমি। আপুনি বাৰু আনন্দৰ মাক নেকি? নমস্কাৰ আণ্টি। আনন্দই আপোনাৰ কথা কৈয়ে থাকে। কিয় কয়? আনন্দই তোমাক মোৰ কথা কি কাৰণত ক'ব লগা হ'ল? নহয় মানে আমি দুটা ভাল বন্ধু যে, সেইকাৰণে কথা পাতোতে ঘৰৰ কথা ওলালে আপোনাৰ কথা আনন্দই প্ৰায় কয়। তাক তুমি সদায়ে লগ পোৱা নেকি? পাওঁ, সদায় পাওঁ। আমি একেখন ইউনিভাৰ্চিটিতে পঢ়োঁ যে, তাতে আমাৰ মাজত ভাল ফ্ৰেণ্ডশ্বিপ আছে। আমি দুটা লগ পাই থাকোঁ। শুনা, তাক মই গুৱাহাটীত পঢ়িবলৈ পঠাইছোঁ, ছোৱালীৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ নহয়। আনন্দক ফোনটো অলপ দিব নেকি বাৰু? সি নাই। তাক তুমি গুৱাহাটীত পঢ়া শুনা কৰিবলৈ ক'বা। বাহিৰা কথাবোৰত যদি সি গুৰুত্ব নিদিয়ে, তাক লগ ধৰি তাৰ সৈতে কথা পাতি তুমি তাৰ সময়বোৰ নষ্ট নকৰাবা। মাৰ কথা তুমি বেয়া নাপাবা। মা হ'ল পুৰণা মেণ্টেলিটিৰ মানুহ। মই বেয়া পোৱা নাই, কিন্তু চিন্তা হৈছে। চিন্তা? আমাৰ ৰিলেশ্যনটোত ফেমিলি ফালৰ পৰা কিবা বাৰ্ডেন আহিব পাৰে নেকি বাৰু? চোৱা আনন্দ, তোমাৰ মায়ে মোক এক প্ৰকাৰ অপমানেই কৰিছে দিয়াচোন, তথাপিও মই চেণ্টিমেণ্টেল হোৱা নাই। একমাত্ৰ তোমাৰ বাবে। তোমাক মই ভাল পাওঁ বাবে ইমান কথা সহ্য কৰি লৈছোঁ। তোমাৰ কাৰণে মই ইমানখিনি এডজাষ্ট কৰিছোঁ, গতিকে তুমি ভাবি চোৱা, তোমাৰ বাবে মই কিমান ছেক্ৰিফাইচ কৰিব পাৰোঁ। তোমাৰ মোৰ প্ৰতি ইমানখিনি ভাল পোৱা থকাৰ কাৰণে মই গৌৰৱ কৰোঁ। মোৰ এই ভাল পোৱাৰ প্ৰতিদান মই তোমাৰ ভাল পোৱাৰে পাব বিচাৰোঁ। আনন্দ, ড'ন্ট লিভ মি। কি কথা কোৱা সুমি? মই তোমাক এৰি থাকিম কেনেকৈ? আই লাভ ইউ। আই লাভ ইউ টু আনন্দ। অ' ডাঙৰ বা, তইতো এতিয়া তোৰ নামটোৰ পাছত বিয়ে বুলি লিখিব পাৰিবি ন? শ্ৰীমতী কিৰণবালা মহন্ত বিয়ে। বা অ' বা, তোৰ বাৰু এতিয়া কেনেকুৱা লাগিছে? কি কেনেকুৱা লাগিছে? নহয় মানে তই যে বিয়ে পাছ কৰিছ, তোৰ বাৰু মনত এতিয়া কি কি ভাৱ হৈছে? ৰিজাল্ট দিয়াৰ দিনা গোটেই ৰাতি মোৰ টোপনি নাই। মই যেন জীৱনত এটা ডাঙৰ কাম কৰিলোঁ, মোৰ তেনেকুৱা ভাৱ হৈছিল। মই যেন এতিয়া ডাঙৰ ছোৱালী। ইমান দিনৰ পঢ়া শুনাই যেন স্বীকৃতি পালে। বহুত কিবা কিবি ভাৱ আহি মোক টোপনি আহিব নিদিলে জানো? আৰু 2 বছৰৰ পাছত সৰু বায়ো বিয়ে পাছ কৰিবি। মোৰহে বহুত দিন আছে পাই। চাওঁতে চাওঁতে এদিন তয়ো বিয়ে পাছ কৰিবি। তেতিয়ালৈ চাগে তহঁত নাথাকিবি। অঁ, তই কি আমি বুঢ়া হৈ মৰাৰ পাছতহে বিয়ে পাছ কৰিবি? তহঁতি কিবা বিয়া নহবি নেকি? অঁ, ঋতুৰ বিয়া হ'ব পাৰে, কিন্তু মোৰ নহয়।
তোৰ বিয়া নোহোৱাকৈ মোৰ হ'ব নেকি কিবা? মই ইমান সোনকালে বিয়া চিয়া হোৱাত নাই দেই। মই আৰু পঢ়িম। তয়ো দাদাৰ নিচিনাকৈ গুৱাহাটীত পঢ়িবলৈ যাবিগে নেকি? কেনেকৈ যাবি অ'? মাৰ সেই সৰু চাকৰিটোৰে দুটাক গুৱাহাটীত পঢ়ুৱাব পাৰিব জানো? তাতে তহঁত দুজনীৰ পঢ়া আছেই। মায়ে ইমানখিনি কৰিব পাৰিছেহে বুলিছোঁ। 4টাকৈ ল'ৰা-ছোৱালী পঢ়োৱা ধেমালি নেকি কিবা? দাদাই M.Com পাছ কৰি চাকৰি এটা পালেহে ঘৰখনৰ উন্নতি হ'ব ন? সি চাকৰি কৰি ঘৰখনৰে উন্নতি কৰিব নে তহঁতৰে বিয়া পাতিব? মা, বিয়া চিয়া পিছত হ'ব মা। আগতে ঘৰখন উন্নত কৰিব লাগিব। নহয়, প্ৰথমে তোৰ বিয়াৰ কথা। আনন্দই চাকৰি পোৱালে আৰু ৰৈ থাকিব নোৱাৰি। তোৰ পঢ়া শেষ হ'ল যেতিয়া এতিয়া আৰু বিয়াৰ কথা ভাবিব লাগে। মোৰ পঢ়া শেষ হোৱা নাই মা। মই আৰু পঢ়িম। কি কৰিবি আৰু পঢ়ি? ছোৱালী মানুহ যিমান পঢ়িলেও এঘৰত গৈ ৰান্ধনীয়ে হ'বগৈ লাগিব। নহয় মা, মই কাৰোবাৰ ঘৰৰ পাকঘৰত ব্যস্ত থাকিয়ে মোৰ জীৱনটো শেষ কৰিব নোখোজো। আৰু কি কৰিবি? পঢ়িম, LLB কৰিম, তাৰপিছত ওকালতি কৰিম। মোৰ বলিষ্ঠ যুক্তিৰে নিৰপৰাধী লোকক উচিত ন্যায় দিম। লোকক ন্যায় দিয়াৰ কথা ভাবি মাৰৰ অন্যায় নকৰিবি আই। বায়েনো তোৰ কি অন্যায় কৰিলে মা? তাইৰ বিয়া নহওঁ বুলি জেদ ধৰা মানে মোৰ প্ৰতি অন্যায় কৰা। এনেই মোৰ আজিকালি গা চা ভাল লাগি নাথাকে। তহঁতক কাৰোবাৰ হাতত গটোৱাৰ আগতে যদি মোৰ কিবা এটা হয়। তোৰ অদৰকাৰী কথাবোৰ আৰম্ভ হৈ গ'ল নহয়? অদৰকাৰী কথা নহয় অ', দৰকাৰী কথা। এতিয়া মোৰ বাবে এই ঘৰখনৰ বাবে আটাইতকৈ দৰকাৰী কথাটো হ'ল কিৰণৰ বিয়া। মা, 3জনীকৈ বাপেক নোহোৱা ছোৱালী মানে 3কুৰা জুই। সেই জুই লৈ মই কেনেকৈ দিন পাৰ কৰিছোঁ সেই কথা কেৱল মইহে জানো। তই এই জুইৰ পৰা মোক উদ্ধাৰ কৰ কিৰণ। তই আৰু জেদ ধৰি নাথাকিবি। হ'ব হ'ব। তই মোৰ কাৰণে অশান্তি পাই থাকিব নালাগে। তই যি বিচাৰ সেইটোৱে হ'ব। সঁচা? তই সঁচাকে কৈছনে? সঁচাকৈ কৈছো। আৰম্ভ কৰি দিয়ে তোৰ দৰা বিচৰা অভিযান। কিন্তু এটা কথা, মই যালৈকেই বিয়া হওঁ কেৱল ঘৰৰ মানুহৰ কাৰণে ভাত বনাই কাপোৰ ধুই থাকিব নোৱাৰো। মোক কিন্তু তোৰ জোৱায়েৰে চব কথাতে হকা বধা কৰি থাকিব নোৱাৰিব। মোৰ যি ভাল লাগে চব কৰিব পাৰিব লাগিব। মই যি বিচাৰো তৎক্ষণাত আনি দিব লাগিব। আৰু দৰকাৰ হলে মোৰ কাৰণে চাহ ভাত বনাই দিব লাগিব। তেনেকুৱা এটা ল'ৰা পালেহে মই বিয়া হ'ম। বুজিছ? বুজিছো, কিন্তু এতিয়া এনেকুৱা এটা ল'ৰা বিচাৰি পাওঁ ক'ত? বা, তই বাৰু ল'ৰা এটালৈ বিয়া হবি নে ল'ৰা এটাকহে বিয়া কৰাই আনিবি? পাই, তই যিবোৰহে চৰ্ত ৰাখিছ, কোনোবা ল'ৰাই যে এইবোৰ মানি তোক বিয়া কৰাব হৈছে আৰু। নকৰালে নাই, কিন্তু কিন্তু কি? তেনেকুৱা এটা ল'ৰা নাপালে মই বিয়াই নহওঁ। তাতকৈ তোৰ বিয়া হ'বলৈ মন নাই বুলি কৈ নিদিয় কিয়? তাকেইতো কৈছিলো, কিন্তু তই বুজি নাপালি। থাক তেনেহ'লে, এই মাৰৰ মূৰটো চুবাই চুবাই ঘৰতে বুঢ়ী হৈ বহি থাক। যি দেখিছো মায়ে মোক কাৰোবাৰ ঘৰৰ আদৰ্শ বোৱাৰী নকৰালৈকে নেৰিছে। বা, কথা এটা কওঁনে? ক। তই কিন্তু কথাটো চিৰিয়াছলি ল'বি দেই। ল'ম, ক। গালি নাপাৰতো। হেই, ক যদি সোনকালে ক। তই মাৰ কথা মানি বিয়াত সন্মতি দে। এই বহুমূল্য উপদেশটো দিবৰ বাবে ইমান কেহকেহাই আছিলি। নহ'লে ঘৰখনত আকৌ এটা অশান্তি হ'ব জান। মায়ে এই কথাটোকে লৈ মূৰটো গৰম কৰি থাকিব। তোৰ জেদ এটাৰ কাৰণে ঘৰখনলৈ অশান্তি নানিবি বা। হ'ব দে, তহঁতৰে শান্তি হওক। তহঁতৰ শান্তিৰ কাৰণে মোৰ অশান্তি হ'লেও একো কথা নাই। মই সেইটো কোৱা নাই অ'। কিন্তু মই কৈছো, মায়ে আমাৰ কাৰণে ইমানখিনি কৰিছে, মাৰ অকণমান শান্তিৰ কাৰণে এই সৰু কামটোও কৰিব নোৱাৰিম দে? পাৰিম দে। মাক কবি, মায়ে পচন্দ কৰি দিয়া ল'ৰাটোলৈকে মই বিয়া হ'ম। সঁচানে? মই মাক কওঁ। কয়, মায়ে বিচৰা ধৰণে মই কৰিম। মই যি কৰিলে মায়ে শান্তি পায় তাকেই কৰিম। মই এতিয়াই মাক কওঁগৈ। মিঠু, তই চিন্তা নকৰিবি। আমি ছোৱালীবোৰে আমাৰ আশা আকাংক্ষাবোৰ এদিন বাদ দিব লাগেই। তোৰ জীৱনলৈকেও এনেকুৱা এটা দিন আহিব
তাৰ বাবে তই নিজক প্ৰস্তুত কৰ। হেল্ল' ব্ৰাদাৰ। হাৰে বিকিদা ক'ৰ পৰা আহিলে? কেতিয়া আহিল? খবৰ কেনেকুৱা আপোনাৰ? ৰ'বা এটা তাকে সোধাচোন। কি সুধিলা? কি খবৰ? খবৰ একেবাৰে ভাল নহয়। ক'ৰ পৰা আহিলোঁ মানে চিধা ঘৰৰ পৰা আহি আছোঁ, আৰু এইমাত্ৰ আহি পালোঁ, চিধা ইয়ালৈকে আহি আছোঁ। আপুনি এনেকৈ ওলাবহি বুলি মই ভবাই নাছিলোঁ। এয়া কিজানি হোষ্টেললৈ মোৰ শেষ অহা। মানে মই টোপোলা টাপলি লৈ ইয়াৰ পৰা বিদায় লোৱাৰ কথা ভাবিছোঁ। হাউ ছেড। কোৰ্চটো শেষ কৰি যাব নোৱাৰেনে? নোৱাৰি ব্ৰাদাৰ। দেউতা ঢুকোৱাৰ পিছতে এইকেইমাহ ঘৰত থাকিয়ে গম পাই গ'লোঁ মোৰ অবিহনে ঘৰ নচলে। গতিকে ভাবিছোঁ মোৰ পঢ়া ইতি পেলাই পাৰিলে ভাই ভনীকেইটাৰ পঢ়া শুনাকে কণ্টিনিউ কৰোঁ। ফাইনেলটো দি ল'ব পৰা হ'লে ভাল আছিল। ভাল আছিল, কিন্তু ভালবোৰ যে মোৰ জীৱনত নহয় ব্ৰাদাৰ। এতিয়া কি কৰিম বুলি ভাবিছে? চাওঁচোন কি কৰিব পাৰি। অৱশ্যে খেতিৰ মাটি অলপ আছে, তাতে ফাৰ্ম চাৰ্ম এখন খুলিব পাৰি নেকি চাওঁ। আপুনি খেতি কৰিব পাৰিব জানো? পৰা বা ভালপোৱা কামবোৰ মানুহে কৰিবলৈ পাই জানো। ধৰি লোৱা মই কবিতা লিখি ভাল পাওঁ, কিন্তু কবিতা লিখি থাকিলে মোৰ ঘৰখন চলিব জানো ব্ৰাদাৰ? হ'লেও আপোনাৰ কাৰণে চাকৰি তাকৰি এটা হ'লেহে ভাল আছিল। খেতি কৰা, ব্যৱসায় কৰা, এইবোৰ আপোনাৰ দৰে মানুহৰ কাম নহয়। কিন্তু মোৰ বৰ্তমানৰ পৰিস্থিতিয়ে মোক খেতিপথাৰলৈহে হাত বল দি মাতিব লাগিছে। আৰু খেতিটো মই নিজে নকৰোঁ, মানুহ লগাহে কৰাম। ভাল মানুহ পাবও লাগিব নহয়। তোমাৰ খবৰ কোৱা? এই আবেলিখন যে পঢ়াত ব্যস্ত। প্ৰিভিয়াছ পৰীক্ষা পালেহিয়ে নহয়। প্ৰিপেৰেশ্যন কেনেকুৱা? চলি আছে আৰু যেনে তেনে। পাছটো কৰিবই লাগিব। পাছ নকৰিলে বৰ ডাঙৰ লোকচান হ'ব। কৰিবা, কিয় নকৰিবা? এবাৰ ফেইল কৰা মানে মাৰ বহুত টকা লোকচান হোৱা। গতিকে মই পাছ কৰিবই লাগিব। তুমি বৰ লাকি ব্ৰাদাৰ। তোমাৰ দেউতাৰ অবিহনে তোমাৰ মায়ে ঘৰখনৰ দায়িত্ব ল'ব পাৰিছে। মোৰ মায়ে যদি ঘৰখনৰ দায়িত্ব ল'ব পাৰিলেহেঁতেন, মই অন্ততঃ MA-টো কমপ্লিট কৰিব পাৰিলোহেঁতেন। নিজৰ নামৰ আগত MA-টো লিখিবলৈ বৰ ইচ্ছা আছিল, বুজিছা ব্ৰাদাৰ? প্ৰাইভেটকৈ নহ'লে পৰীক্ষাটো দি দিয়ক। নাই, নোৱাৰিম। মই দুখন হাতেৰে দুটা মাছ ধৰিব পৰা মানুহ নহয়। আৰু এতিয়া দৰকাৰো নাই দিয়াচোন। এতিয়া মোক দৰকাৰ কোনবিধ বীজৰ ফচল কিমান ভাল, কোনবিধ পুলি কিমান দূৰে দূৰে ৰুব লাগে, সেইবোৰহে। আজি থাকিব নহয়? থাকিম। ৰাতিপুৱা টোপোলা বান্ধি ঘৰৰ ল'ৰা ঘৰলৈ যাম। ৰাতি থাকি লগৰকেইটাক মাত লগাই যাম। বিকিদা, আলু কবি বেঙেনাৰ মাজত বাৰু আপোনাৰ কবিতাবোৰ জীয়াই থাকিবনে? গেৰাণ্টি দিব নোৱাৰি। ইউৰিয়া, ফছফেট, পটাছিয়াম এইবোৰ পাই মোৰ কবিতা লহপহীয়াকৈ বাহিৰো আহিব পাৰে। আপুনি যি কাম কৰিলেও কবিতা বাদ নিদিব। এটা কথা গম পোৱা নাই ব্ৰাদাৰ? বেছি সাৰ পালে গছ মৰিও থাকিব পাৰে। নাই, আপোনাৰ কবিতাৰ মৃত্যু হ'ব নোৱাৰে। কবিতাই দিব পাৰে জীৱনৰ সংজ্ঞা। কবিতা হ'ব পাৰে মোৰ প্ৰজ্ঞা। প্ৰেম মৰি গ'লেও কবিতা নমৰে, কাৰণ কবিতাতে বিচাৰি পাওঁ জীৱনৰ। সুমিক কেতিয়াবা দেখানে? কেনে আছে তাই? ভালে আছেনে? আপুনি সুমিক এতিয়াও ভাল পায় বিকিদা? ভাল নাপাওঁ। তাই এতিয়া মোৰ মনত ঘৃণাৰে জীয়াই আছে। ঘৃণ কৰোঁ তাইক এতিয়া মই। সুমি এতিয়া এটা ল'ৰাৰ লগত প্ৰেমত পচ গ'ল। সুমিৰ নিচিনা ছোৱালীৰ কাৰণে প্ৰেম কি বস্তু জানা? এটা টাইম পাছ কৰা পুতলা। আজি এইটোক ভাল লাগিল, তাৰ লগত টাইম পাছ, আৰু কালি নহয়, এইবাৰ তাই সেই ল'ৰাটোৰ লগত একদম চিৰিয়াছ। চিৰিয়াছ? সিহঁত ল'ৰাটোক লৈ ইমান চিৰিয়াছ নহয়, নিজৰ নিজবিলাক লৈহে চিৰিয়াছ। সিহঁতৰ কাৰণে প্ৰেম এটা অংক, মেথমেটিকেল লাভ। অংক মিলি থকালৈকে সিহঁতৰ প্ৰেম চলি থাকিব। অংক নিমিলা হ'লেই প্ৰেমত পৰিৱৰ্তন। পুৰণা কাপোৰ সলোৱা দি সিহঁতে প্ৰেমিক সলাই পেলাব পাৰে। কি হ'ল ৰুমমেট? হৈ নৈ গ'লা যে? তুমি কোনোবা ছোৱালীৰ প্ৰেমত পৰিছা নেকি? নাই, মোৰ প্ৰেম চেম নাই দেই। কাৰোবাৰ লগত প্ৰেমত পৰিলেও সাৱধান দেই। সুমিৰ দৰে ছোৱালীৰ লগত প্ৰেমত নপৰিবা। নাই, মই কাৰো প্ৰেমত পৰিবলৈ নাই। মোৰ প্ৰধান কাম হ'ল পঢ়া। মায়ে মোক গুৱাহাটীত পঢ়ি শুনি ডাঙৰ মানুহ হ'বলৈ ৰাখিছে। মই ইয়াত কাৰোবাৰ লগত প্ৰেমত পৰিলে নহ'ব নহয়। ৰাইট, এবছলিউটলি ৰাইট। আচ্ছা, তুমি পঢ়াত লাগা, মই মুখ হাতকেইটা ধুই লওঁ। হয় যাওঁ। তাৰপাছত দুইটা ওলাই গৈ চাহ একাপ খাই আহিম। অতি উত্তম প্ৰস্তাৱ। 2 মিনিট ৰ'বা। চাওঁ, তোমাৰ চেণ্ডেলযোৰ দি আছোঁ। দিয়া লওক।